দিবৰ কাৰণেতো মানুহ ৰেডিয়ে আছে এটা চৰকাৰী চাকৰি দিম বুলি ক'লে 1 লাখ টকা দিয়া মানুহ আছে নে নাই আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম 1 লাখ টকা দিয়ক কিমান মানুহ ওলাব কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 1.5 লাখ চৰকাৰী চাকৰি দিলে কাৰো পৰা এটা টকা তামোল পাণ এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে তাৰ ফলত লাভ কি হৈছে চাকৰি পুৱাই চাকৰি পাইছে কিন্তু তাৰ লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হৈছে যে পঢ়িলে চাকৰি পাম পঢ়িলে কৰ্মসংস্থাপন পাম আজি মই যেতিয়া মিটিঙত আহো মোক লৰা ছোৱালীয়ে খুদে স্যাৰ পুলিচৰ আমাক আকৌ ইন্টাৰভিউ কেতিয়া ওলাব এডিআৰই ৰিজাল্ট কেতিয়া দিব আৰু মোক খুদিলে মই বেয়াও নাপাওঁ এটাই মই উত্তৰ দিও যে এতিয়া পুলিচৰ ইন্টাৰভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট ওলাব তাৰ মানে আজি আমাৰ অসমত লৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰো অন্তত মোৰ ভৱিষ্যত আছে আপোনালোকে চিন্তা কৰক 5 লাখ কোটি টকাৰ যদি ইন্ডাষ্ট্ৰি আনি অসমত সিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে ধেমাজিৰ লৰা ছোৱালী কৰ্ণাটক অন্ধ্ৰ প্ৰদেশত যাব নালাগে সকলোৰে ঘৰৰ লৰা মই অসমলৈ উভতাই লৈ আহিব পাৰিম এই বিশ্বাস মোৰ আছে শ্ৰদ্ধাৰ ৰাইজ 7,000 টকাৰ কাৰণে আমাৰ লৰা ছোৱালী সিকিউৰিটি কৰিবৰ কাৰণে অন্ধ্ৰ প্ৰদেশত যায় কৰ্ণাটকত যায় যদি কোনোবা লৰাৰ মৃত্যু হয় মৃতদেহটো ঘূৰি আহিব নোৱাৰে 1 লাখ টকা পাবৰ কাৰণে চাকৰিত যাওক এতিয়া আমিয়ে চিন্তা কৰিছো লৰা ছোৱালীক জাপানত পঠাবৰ বাবে জাপানী ভাষা আমি শিকাম জাপানত 2 লাখ টকা মাহত দৰমহা পাব তাত যাওক কিন্তু 7,000 টকাৰ কাৰণে চাকৰি কৰিব গলে ঘৰত মাক বাপেককে পইচা দিব নে হিয়ে ভাল কৰি খাব পাৰিব আজি অসমত আমি যদি এই 5 লাখ কোটি টকাৰ উদ্যোগ বনাব পাৰো লাহে লাহে অসমত উদ্যোগৰ পৰিৱেশ সৃষ্টি হ'ব কোনো মাকৰ পেটৰ লৰা ছোৱালী কৰ্ণাটক হায়দৰাবাদত 7,000 টকাৰ কাৰণে চাকৰি কৰিব যাব নালাগে সকলো লৰাক আমি অসমলৈ ধেমাজিলৈ উভতাই আনিব পাৰিম আজি 5 বছৰত যোৱা 4টা বছৰত সেই আত্মবিশ্বাসৰ মাজেৰে আমি কাম কৰিছো আৰু লাহে লাহে আপোনালোকে দেখিছে আমাৰ ৰাজ্যৰ পৰিৱেশ কেনেকুৱা হ'ল মই আজি আপোনালোকক কৈ গলো জুলাই মাহৰ 15 তাৰিখৰ আগতে আৰু সকলোৰে ঘৰত 10,000 টকা আমাৰ মহিলা উদ্যমিতাৰ চেক আমি আহি আপোনালোকক দি থৈ যাম ভিডিঅ' ৰেকৰ্ডিং কৰি দিয়ক অডিঅ' ৰেকৰ্ডিং কৰি দিয়ক 15 জুলাইৰ আগতে সোণাৰীলৈকে আহিম আমি ডিমলৈকে আহিম নাজিৰালৈকে আহিম শিৱসাগৰলৈকে আহিম আৰু আমি মামৰালৈকে আহিম আৰু সকলোকে 10,000 টকাৰ চেক আপোনালোকৰ হাতত আমি দি থৈ যাম গ্যাৰেণ্টি মই আজি দি থৈ গলো আপোনালোকক কংগ্ৰেছ বিলাকে কব যে এনে কৈছে নিদিয়ে তেওঁলোকক আপোনালোকে এটাই কব যদি এনে কৈছে বিজেপিক আমি বিধানসভাত ভোট নিদিও কিন্তু যদি হিমন্ত বিশ্ব শৰ্মাই আমাক টকা দিব পাৰে তেতিয়াহলে কংগ্ৰেছে বিধানসভাত ভোট খুজিব নাহিব হ'ব তেওঁলোকে জুনে আহি আপোনালোকক কব যে হিমন্ত বিশ্ব শৰ্মাই এনেই কৈছে নিদিয়ে কাগজত লিখি লব যে ঠিক আছে এইবাৰ আমি ভোট দিম যদি আমাক টকা নিদিয়ে আমি বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিও কিন্তু যদি টকা দিয়ে বেটাহত তহতি কিন্তু ইলেকশন খেলিব নাহিবি কেইদিনমান আগতে মই বিহালীত গৈছিলো ইলেকশনৰ সময়ত মই বিহালীত কৈছিলো যে ৰাইজ আপোনালোকক ইলেকশনৰ পিছতে মই মহিলা উদ্যমিতাৰ আঁচনি টকা দিম কংগ্ৰেছে কলে ক'ত দিব আৰে এটো হিমন্ত বিশ্ব শৰ্মাই কথা কৈছে মই যদি এবাৰ কথা কওঁ মৰি যাম কথা কিন্তু ৰাখিমে এইটোৱে হৈছে মূল কথা 1 এপ্ৰিল তাৰিখে মই বিহালীলৈকে গলো সকলো মহিলাক মাতি আনি মহিলা উদ্যমিতাৰ 10,000 টকাৰ চেক দি দিলো কংগ্ৰেছ বিলাক গাতৰ তলত সোমাই গল বিহালীত এইবাৰ আমি সকলো সিট আনকন্টেষ্ট জিকি ওলাই গলো ইয়াৰো মহিলাসকল আছে আপোনালোকৰ চিন্তা হৈ আছে নেকি 10,000 টকাটো কেতিয়া পাম আছে নেকি অলপ চিন্তা হয়
আছে নেকি? তেতিয়াহ'লে মই আজি আপোনালোকক কৈ গ'লো জুলাই মাহৰ 15 তাৰিখৰ আগতে সকলোৰে ঘৰত অৰুণোদয় ফিটিং আৰু সকলোৰে ঘৰত 10,000 টকা আমাৰ মহিলা উদ্যমিতাৰ চেক আমি আহি আপোনালোকক দি থৈ যাম। ভিডিঅ' ৰেকৰ্ডিং কৰি দিয়ক, অডিঅ' ৰেকৰ্ডিং কৰি দিয়ক। 15 জুলাইৰ আগতে সোণাৰীলৈকে আহিম, আমি ডিমলৈকে আহিম, নাজিৰালৈকে আহিম, শিৱসাগৰলৈকে আহিম আৰু আমি মামৰালৈকে আহিম আৰু সকলোকে 10,000 টকাৰ চেক আপোনালোকৰ হাতত আমি দি থৈ যাম। গ্যাৰেণ্টি মই আজি দি থৈ গ'লো। আপোনালোকক কংগ্ৰেছ বিলাকে ক'ব যে এনে কৈছে নিদিয়ে, তেওঁলোকক আপোনালোকে এটাই ক'ব যদি এনে কৈছে বিজেপিক আমি বিধানসভাত ভোট নিদিওঁ, কিন্তু যদি হিমন্ত বিশ্ব লাখ চাকৰি দিলো, এটা চাকৰিৰ কাৰণে 1 লাখ টকা ল'লেও 1500 কোটি টকা মোৰ ঘৰত জমা হ'লহেঁতেন আৰু চাকৰিৰ কাৰণে 1 লাখ টকা দিয়াত কোনেও আপত্তি নকৰে, যায় 1 লাখ গ'লে গ'ল, ল'ৰাজনৰ ঘৰততো চাকৰি হ'ল। কিন্তু আজি আপোনালোকে চাওক 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে, অক্টোবৰ মাহত আৰু 50,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। এখন তামোল পাণৰো খৰচ আজি বিজেপি দলে লোৱা নাই। কোনেও ক'ব নোৱাৰে যে এই ল'ৰাজনক চাকৰি দিবৰ কাৰণে মুখ্যমন্ত্ৰী যোগেন মহান, তপন গগৈ, ময়ূৰ বৰগোহাঁই, কুশল দুৱৰী, কাবাক আমি ধৰ্মেশ্বৰ কোঁৱৰ, কাবাক আমি এখন তামোল হ'লেও খুৱাইছো। আজি আমি ওলোটাই চাকৰি পোৱা ল'ৰাৰ ঘৰত গৈ গামোচাৰে তেওঁলোকক সন্মান জনাইছো। পইচা লোৱাটো বাদেই, এতিয়া এডিআৰি ৰিজাল্ট দিব, এতিয়া শিক্ষকৰ ৰিজাল্ট দিব, কোনেও কতো টকাৰ নামেই ল'ব পৰা নাই। এটা বছৰৰ 4টা বছৰৰ ভিতৰত মই পাহৰাই পেলালো যে চাকৰিৰ নামতো টকা ল'ব পাৰি। এতিয়া মানুহে ভুলতেও চিন্তা নকৰে, দালাল বিলাক নিজে নিজে গাঁতৰ তলত সোমাই গ'ল। চাকৰি পইচা লোৱা দালাল বিলাক নিজে নিজে গাঁতৰ তলত সোমাই গ'ল। যি কাম 75 বছৰত হোৱা নাছিলে, 4টা বছৰত আমি তাক কৰি দেখুৱাই দিলো যে অসমত দুখীয়া মধ্যবিত্ত মানুহৰ পৰা চাকৰিৰ নামত টকা পইচা ল'ব নোৱাৰে। আজি ঠেলা চালকৰ ল'ৰাই চাকৰি পায়, ৰিক্সা চালকৰ ল'ৰাই চাকৰি পায়, বাগিচাৰ ল'ৰাই চাকৰি পায়, গাঁৱৰ ল'ৰাই চাকৰি পায়। মাত্ৰ